এটা ভাল খবৰ নতুন চাকৰি ওলাইছে এতিয়া এই চাকৰিটো এপ্লাই কৰিবলৈ কি কি ডকুমেন্টছ লাগিব পঢ়া লিখা কিমান লাগিব বয়স কিমান লাগিব গোটেইখিনি মই তোমালোকক বুজাই কম আৰু দৰমহা কিমান হয় গোটেইখিনি মই আলোচনা কৰিম তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা ঠিক আছে সম্পূৰ্ণ নাচালে বুজি নাপাবা এতিয়া প্ৰথম কথাটো হ'ল এটো এসএসসি স্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা এটো চাকৰি মানে ইন্টাৰভিউ পাতিব ইয়াত তোমালোকে এক্সাম দিব লাগিব টায়াৰ 1 আৰু টায়াৰ 2 দুটা এক্সাম দিব লগা হয় ঠিক আছে এতিয়া পঢ়া লিখা কিমান লাগিব পঢ়া লিখা তোমালোকৰ হাই সেকেন্ডাৰী পাস লাগিব 10+2 লেভেল এক্সামিনেশন 2024 এতিয়া এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাই ষ্টাৰ্ট হৈছে ডেট ফৰ সাবমিশনস অফ অনলাইন এপ্লিকেশনস 8 এপ্ৰিল 2024 আৰু কেতিয়ালৈকে হ'ব 8/4/2024 to 7/5/2025 এপ্ৰিল মে 7 তাৰিখলৈকে তোমালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব আৰু এটা কথা কৈ থৈ দিও বহুতে লাষ্টত মানে এপ্লাই কৰিবলৈ থৈ দিয়ে পাছত সাৰ্ভাৰ ডাউন হয় তেওঁলোকে এপ্লাই কৰিব নোৱাৰে গতিকে তোমালোকে খুব সোনকালে এপ্লাই কৰিব লাগিব মোৰ নাম্বাৰটো ভিডিওটো শেষত দি দিম কেনেকৈ এপ্লাই কৰে প্ৰসেছখিনি অকমান দীঘলীয়া প্ৰসেছ হৈছে এবাৰ কাৰণ তোমালোকে লাইভ ফটো ক্লিক কৰিব লাগিব আৰু বহুতৰ লাইভ ফটো ৰিজেক্ট হোৱাৰো সম্ভাৱনা থাকে কাৰণ তেওঁলোকে ফটোটো ভালকৈ ক্লিক নকৰে এতিয়া লাইভ ফটো কি কাৰণে ক্লিক কৰিব লাগিব বহুতে পুৰণা ফটো দি দিয়ে আৰু যেতিয়া ইন্টাৰভিউ টাইমত অকমান মানে অসুবিধা হয় তেওঁলোকৰ সিলেকশন কৰিবলৈ চাকৰি সিলেকশন কৰোতে অকমান অসুবিধা হয় হেতু কাৰণে তোমালোকৰ কি কৰিব লাগিব এটা এপছ ডাউনলোড কৰিব লাগিব মই গোটেইখিনি মই বুজাই কম তোমালোকে ফোন কৰিবা যদি বুজি নাপোৱা আৰু তোমালোকে এপছটোত গৈ পিনি লাইভ ফটো ক্লিক কৰিব লাগিব এতিয়া যিসকলৰ ওচৰত ইন্টাৰনেট কেফে অসুবিধা তেওঁলোকে আমাৰ লগত কন্টাক্ট কৰিব পাৰা আৰু তোমালোকে এসএসসি মানে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আৰু এসএসসিৰ বিষয়ে অধিক তথ্য জানিবৰ কাৰণে মোৰ নম্বৰত কন্টাক্ট কৰিব পাৰা অথবা তোমালোকৰ যদি এপ্লাই কৰোতে প্ৰবলেম হয় তোমালোকে ডাইৰেক্ট মোক ফোন কৰিব পাৰা মোৰ নম্বৰটো ভিডিওটো শেষত দি দিম এতিয়া এখিনি হৈ গল তাৰ পিছত তোমালোকৰ এতিয়া মই গোটেইখিনি আলোচনা কৰি যাও তোমালোকৰ ইয়াত কি কি পোষ্ট আছে মই কৈ গৈছো এটো লোৱাৰ ডিভিজন ক্লাৰ্ক এলডিসি বুলি কয় জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্ট্যান্ট জেএসি ইয়াত তোমালোকৰ দৰমহা কিমান 19900 পৰা 63200 দৰমহা যথেষ্ট বেছি ঠিক আছে এতিয়া 19900 পৰা 63200 মানে তোমালোকৰ ইনাফ দৰমহা কাৰণ হাই সেকেন্ডাৰী পাছৰ 19900 পৰা 63200 এখিনি দৰমহা যথেষ্ট বেছি তাৰ পিছত তোমালোকৰ আৰু পোষ্ট আছে আৰু কি কি পোষ্ট আছে ডেটা এন্ট্ৰি অপাৰেটৰ আছে ইয়াত তোমালোকৰ 25581 টকাৰ পৰা 81100 টকা তাৰ পিছত তোমালোকৰ 19200 পৰা 90300 ঠিক আছে তাৰ পিছত ডেটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড এ বুলি আৰু এটা আছে ইয়াত 25500 পৰা 81100 টকা লৈকে দৰমহা এখিনি হৈ গল এতিয়া টেন্টেটিভ ভ্যাকেন্সি ইয়াত টেন্টেটিভ ভ্যাকেন্সি বুলি কৈছে কিমান 3712টা ভ্যাকেন্সি যথেষ্ট বেছি হয় ভ্যাকেন্সি 3712টা ভ্যাকেন্সি টেন্টেটিভ মানে তোমালোকৰ ভ্যাকেন্সি বাঢ়িব পাৰে আৰু ঠিক আছে এখিনি ইনাফ নহয় তোমালোকৰ বাঢ়িব পাৰে এখিনি তোমালোকৰ মানে এপ্ৰক্সিমেটলি এটা মানে ভ্যাকেন্সি কথা কৈছে ভৱিষ্যতলৈ বাঢ়িব পাৰে তেতিয়া নোটিস দিব তাৰ পিছত এখিনি হৈ গল এতিয়া তোমালোকৰ ৰিজাৰ্ভেশন আছে ৰিজাৰ্ভেশন মানে কি হয় মই গোটেইখিনি বুজাই কৈ আছো এটো এসসি এসটি আদাৰ ব্যাকৱাৰ্ড ক্লাছ ওবিসি ইকনমিক্যাল উইকাৰ সেকশন ইডব্লিউএস বুলি কয় এক্স সাৰ্ভিসমেন এখিনিৰ কাৰণে কি হয় তোমালোকৰ ৰিজাৰ্ভেশন থাকে এটা ৰিজাৰ্ভেশন তোমালোকে যদি এখিনিত যদি এটো ক্যাটেগৰীত যদি এপ্লাই কৰা ধৰিলো তোমালোকৰ এসসি এসটি ক্যাটেগৰীত যদি এপ্লাই কৰা যদি ওবিসি ক্যাটেগৰীত যদি তোমালোকে এপ্লাই কৰা তেতিয়া তোমালোকে কিছুমান সুবিধা পাবা ঠিক আছে তাত ৰিজাৰ্ভেশন থাকে মানে এখিনি হৈ গল এতিয়া তোমালোকে যদি বুজি নাপা মোক ডাইৰেক্ট কন্টাক্ট কৰিবা মই গোটেইখিনি মই বুজাই কৈ আছো আৰু কি কি আছে তোমালোকৰ ইন্ডিয়ান সিটিজেনশিপ হ'ব লাগিব ভাৰতীয় নাগৰিক হ'ব লাগিব তাৰ পিছত তোমালোকৰ বয়সৰ সীমা কিমান দিছে তোমালোকৰ এটো চাবা এজ লিমিট এজ অন তোমালোকৰ বয়সৰ সীমাটো কেতিয়ালৈকে ধৰিব বয়সটো কেতিয়ালৈকে ধৰিব 1 তাৰিখ 8 মাহ 2024 মানে
8 মাহ হলে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট 1 তাৰিখলৈকে তোমালোকৰ বয়সটো হিচাপ কৰিব তোমালোকৰ বয়সটো 18 পৰা 27 বছৰ হ'ব লাগিব আগষ্ট 1 তাৰিখলৈকে ঠিক আছে the crucial date for age মই গোটেইখিনি মই তোমালোকক পঢ়ি দিছো The crucial date for age reckoning is fixed as 01/8/2024 in accordance with the provisions of DOP and TOM. Ekhini tumalokor limit for the force is 27 years. Candidate born not before 02/08/1997, not later than 01/08/2006 মানে কি কৈছে 2097 আগষ্ট মাহৰ 2 তাৰিখৰ 2097 পৰা আৰু 1 তাৰিখ 8 মাহ 2006 ভিতৰত হ'ব লাগিব তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা এখিনি হৈ গল তাৰ পিছত তোমালোকৰ বয়সৰ ৰেহাই দিছে ইয়াত SC ST 5 বছৰ ৰেহাই দিছে SC ST 5 বছৰ ৰেহাই তাৰ পিছত OBC ৰ কিমান ৰেহাই দিছে OBC 3 বছৰ মানে OBC 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু SC ST 5 বছৰলৈকে 32 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰ পিছত এখিনি বাকিখিনি তোমালোকে চাই লবা যিসকল PWD unreserved category আছে PWBD 10 years PWBD OBC 13 years তেনেকে এখিনি আছে এখিনি হৈ গল তোমালোকে যদি কিবা বুজি নাপোৱা মোক ডাইৰেক্ট ফোন কৰিবা অথবা মোক WhatsApp কৰিব পাৰা তাৰ পিছত এখিনি হল আৰু তোমালোকৰ হাই সেকেন্ডাৰী পাছ লাগিব এটো এপ্লাই কৰিবৰ কাৰণে মেট্ৰিক পাছ হোৱাসকলে নোৱাৰে এখিনি মই তোমালোকক জি ইম্পৰ্টেন্ট কথাখিনি মই গোটেইখিনি বুজাই কৈছো এতিয়া ইয়াত এডুকেশন কোৱালিফিকেশন কি ইয়াত দি দিছে আকৌবাৰ মই তোমালোকক কৈ দিছো এখিনি তোমালোকে নিজে চাই লবা এসেনশিয়াল এডুকেশন কোৱালিফিকেশন ঠিক আছে ইয়াত সবাই এটা দিছে ফৰ ডাটা এন্ট্ৰি অপাৰেটৰ DEO বুলি কয় সমকে ইয়াত তোমালোকৰ কি দিছে 12 স্ট্যান্ডার্ড পাস ইন সায়েন্স স্ট্রিম উইথ ম্যাথমেটিক্স এজ এ সাবজেক্ট ফ্রম ৰিকগনাইজড বোর্ড তোমালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে তোমালোকৰ সায়েন্স স্ট্রিম হ'ব লাগিব আৰু ম্যাথমেটিক্সত ম্যাথমেটিক্স থাকিব লাগিব তাৰ পিছত LDC/JSA এখিনি পোষ্টৰ কাৰণে তোমালোকৰ ইয়াত এড ভাগ কৈছে must have First 12 standard or equivalent examination তোমালোকৰ ইয়াত আৰ্টস সায়েন্স নহলো হ'ব LDC টোৰ কাৰণে ঠিক আছে LDC JSA বুলি আছে ঠিক আছে এখিনি হৈ গল the candidate who have appeared in their 12 standard এটো সবা এখিনি পয়েন্ট 8.32 the candidates who have appeared in their 12 standard or equivalent examinations can also apply however they must process essential qualification on before the cut off date মানে তোমালোকৰ যেতে কাট অফ হ'ব যিসকলে এতিয়ালৈকে হাই সেকেন্ডাৰী পাস কৰা নাই তেওঁলোকে এপ্লাই কৰিব লাগিব খালি কি বুলি কৈছে however they must process essential qualification before cut off date or আগতে মানে কোৱালিফিকেশন খিনি কমপ্লিট হ'ব লাগিব মানে 12 পাস হ'ব লাগিব ঠিক আছে এখিনি হৈ গল এতিয়া মোৰ নাম্বাৰটো তোমালোকে লৈলা মই ইম্পৰ্টেন্ট কথাখিনি কলো আৰু তোমালোকে এপ্লাই কৰিব কাৰণে অলপ সংকোচ নকৰিবা আৰু এপ্লাই কৰোতে বহুতে ভুল কৰে তোমালোকে মোৰ লগত কন্টাক্ট কৰিবা মোৰ নাম্বাৰটো 6001673212 মই নম্বৰটো পুনৰ ৰিপিট কৰিছো 6001673212 তোমালোকে কি বুলি মেছেজ কৰিবা অসমী অনলাইন বুলি মেছেজ কৰিবা অসমী অনলাইন বুলি তেতিয়া মই গম পাই যাম তোমালোকে চাকৰি কাৰণে কন্টাক্ট কৰিছা ডাইৰেক্ট WhatsAppত মোক এই বুলি মেছেজ কৰিবা মই তেতিয়া তোমালোকক ডাইৰেক্ট কল বেক কৰিম অথবা তোমালোকক যি জানিব বিচাৰিছা গোটেইখিনি মই তোমালোকক ৰিপ্লাই কৰিম ধন্যবাদ আৰু এটা কথা তোমালোকক ৰিকুৱেষ্ট কৰো মই এনেকুৱা এটা ইউটিউব চেনেল খুলিব বিচাৰিছো যত তোমালোকে মানে ডাইৰেক্ট ফেস টু ফেস কথা পাতিব পাৰিবা কিবা নেজানিলে সো অলপ সাপোৰ্ট লাগে তোমালোকৰ চেনেলটো অকন সাবস্ক্ৰাইব মানে যিমান পাৰা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ